যোনে যোনে কম্পাৰ্টমেণ্টেল দিব তেখেতৰ কাৰণে মই এটা ভিডিঅ' বনাইছিলোঁ। এই ভিডিঅ'টো হ'ল ইয়াৰ আগতে এটা ভিডিঅ' দিছিলোঁ, তাতে মই ইম্পৰ্টেণ্ট কভাৰ কৰিছোঁ চেপ্টাৰ। যদি নাজানে চেপ্টাৰবিলাক লিখি ল'ব। চেপ্টাৰ এটা হ'ল মেইন মুড মিডেন চেপ্টাৰ, আপোনালোকে জানে সেইটো কনষ্ট্ৰাকশ্যনৰ এটা চেপ্টাৰ 14 আৰু 11ৰ মই দুটা কভাৰ কৰিছোঁ। ইয়াতে মই 8 মাৰ্ক দিছোঁ। 8 মাৰ্কৰ মোৰ শেষ হৈ গ'ল, কম্পাৰ্টমেণ্টেলৰ কাৰণে ইম্পৰ্টেণ্ট দি দিছোঁ। কিন্তু আজি ভাবিছোঁ আজি প্ৰবেবিলিটিটো মই কৰাই দি আছোঁ, মই গোটেইকেইটা সলিউশ্যন দিম। প্ৰবেবিলিটি যি কুৱেশ্যনটো আছে, মানে প্ৰবেবিলিটিৰ ভিতৰত আমি জানো, যদি আপোনালোকে চোৱা নাই পেপাৰখিনি মই দেখুৱাই দি আছোঁ, 3 মাৰ্কৰ এটা কুৱেশ্যন তেখেতে দিয়ে আৰু ইয়াৰ মানে 3 মাৰ্কৰ দিয়ে, মানে মুঠ 5 মাৰ্কৰ দিয়ে। তাৰ ভিতৰত 2 মাৰ্কৰ আপোনালোকে 2 মাৰ্কৰ পাব MCQ, ইয়াতে MCQ থাকিব 2 মাৰ্কৰ আৰু 3 মাৰ্কৰ এটা বোৰ্ড কুৱেশ্যন থাকিব। চ' ওভাৰঅল 5 মাৰ্ক। আমি 8 মাৰ্ক আগতে কভাৰ কৰিছোঁ, 8 মাৰ্ক কভাৰ কৰিছোঁ। আজি যদি 5 মাৰ্ক আৰু কভাৰ কৰিম তেনেহ'লে আমাৰ 13 মাৰ্ক হৈ যাব আৰু 1 মাৰ্কহে লাগিব আমাক পাছ কৰিবৰ কাৰণে। মই আপোনালোকক পাছ কৰাই দিওঁ 100%। এইটো আমাৰ ভিডিঅ'টো চাই থাকিলে আপোনালোকৰ মেথছটো পাছ হৈ যাব, একো অসুবিধা নহ'ব। ইয়াৰ কাৰণে মই আকৌ ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো চাইখিনি এইটো বনাই ল'ব। আপোনালোকে পেন এণ্ড কপি নিজৰ এইটো ধুনীয়াকৈ লিখি ল'ব যি সলিউশ্যনটো মই দিম। চ' ইয়াৰ আগতে মই এটা দেখুৱাই দি আছোঁ, চ' অলপমান চাব আপোনালোকে। ইয়াৰ আগতে পেপাৰখিনি 2026ৰ পেপাৰখিনি আছে মোৰ ওচৰত। এই পেপাৰখিনি 2026ৰ পেপাৰ, ইয়াতে এইটো চাওক, আপোনালোকে এইটো চাব পাৰে। ইয়াতে তেখেতে দিছিলে 50 নম্বৰ কুৱেশ্যনটো, কুৱেশ্যন নম্বৰ 50, দ্যাটছ ভেৰি ইম্পৰ্টেণ্ট। কুৱেশ্যন নম্বৰ 15টো চোৱা, এইটো 52 আছে, 50 নহয় 50। ভালদৰে মিলোৱা 52, মানে 52টা কাৰ্ড থকা এযোৰা তাচ পাতৰ হ'ব। তাচ পাতৰ পৰা এটা কাৰ্ড টানি লোৱা হ'ল, স্বাভাৱিকতা উলিয়াব লাগে। আৰু এটা দুটা কুৱেশ্যন তেখেতে দিছে আৰু মাৰ্কটো 2 মাৰ্ক। 2026ৰ এটা মুখ কাৰ্ড ওলাব লাগে আৰু এটা ইক্কাপন সেইটো ওলাব লাগে। ইয়াৰ আগতে মই আকৌ 2025ৰ এটা কুৱেশ্যন দেখুৱাই দি আছোঁ। তেখেতে আকৌ 2 মাৰ্কৰ এটা কুৱেশ্যন তেখেতে এনেকৈ দিছিলে, এজন শিশুৰ এটা লুডুগুটি আছে যাৰ মানে এইটো মই যাৰ 6খনৰ পিঠিৰ তলৰ দেখুওৱা দৰে আখৰৰ ওলায়। এনেকা মানে এটা লুডুগুটি আছে, তাৰ মানে এতিয়া নাম্বাৰ লিখাই নাই, এতিয়া লিখিছে ABCDE আৰু A। এতিয়া ক'লে তেখেতে ৰোমান নম্বৰ 1 এৰ স্বাভাৱিকতা ওলাব লাগে আৰু তেখেতে ক'লে ৰোমান নম্বৰ 2 ডিৰ স্বাভাৱিকতা ওলাব লাগে। দুটা কুৱেশ্যন ইয়াতে দিছিলে 2 মাৰ্কৰ কাৰণে, একো নহয় অসুবিধা, মই কৰাই দি আছোঁ। ইয়াৰ আগতে আৰু এটা মই সেইটোও চাব আপোনালোকে। যি প্ৰিভিয়াছ পেপাৰ এটা শ্লাইড বনাইছোঁ মই, সেইটো চাব। শ্লাইড বনাইছোঁ, এই শ্লাইডটো মই আগতে বনাই দি আছোঁ। ইয়াৰ আগতে আৰু এটা মোৰ PDF আছে, ইয়াত MCQৰ কাৰণে, এইটো মই সলিউশ্যন কৰিম। অ'কে, ইয়াৰ আগতে মই আৰু এটা আছে সলিউশ্যন, এইটো কৰি দি আছোঁ মই, একো অসুবিধা নাই আপোনালোকৰ। সেইটো এই PDFটো আমাৰ ওচৰত আছে। এই PDFটো প্ৰিভিয়াছ ইয়াৰ যিমান কেইটা আহিছে এই গোটেইকেইটা মই এইটো কভাৰ কৰিম। অ'কে, মই বনাই দি আছোঁ, এইটো আপোনালোকে বনাই ল'ব। প্ৰথম কুৱেশ্যনটো সেইটো চাব, মানে ইয়াৰ MCQৰ কাৰণে সেইটো আগে শেষ কৰি দিওঁ। এটা পাছা এবাৰ মাৰিলে মৌলিক সংখ্যা পোৱাৰ স্বাভাৱিকতা, কিমান ধুনীয়া কুৱেশ্যন চাব এইটো। এটা পাছা, এইটো চাব, এটা পাছা এবাৰ মাৰি পঠিয়ালে মৌলিক সংখ্যা পোৱা স্বাভাৱিকতা কিমান হ'ব। আচ্ছা, এইটো বনোৱাৰ আগতে এইটো MCQ যিহেতু মই সলভ কৰি দি আছোঁ, ইয়াতে সলভ কৰি দি আছোঁ। এটা পাছা মাৰিলে, পাছা মানে এটা লুডুগুটি মাৰোঁ, তেনেহ'লে আমাৰ এনেকৈ লিখিব লাগিব, এটা লুডুগুটি মাৰিলে পোৱাৰ সংখ্যাবিলাক হ'ব, সংখ্যা এনেকৈ লিখি দি আছোঁ মই। সংখ্যা কি হ'ব কওকচোন। 1 2 3 4 5 6। আপোনালোকে জানে এটা লুডুগুটিত কিমান সংখ্যা থাকে? 6 লৈকে, নহয় জানো? 6 লৈকে ইমানে থাকে, 1 2 3 4 5 6। আৰু লিখিবা মুঠ সংখ্যা কিমান হৈ গ'ল? মুঠ সংখ্যা লিখিবা, মুঠ সংখ্যাটো হ'ল 6। মুঠ সংখ্যাটো কিমান হ'ল? 6। আৰু তেখেতে ক'লে মৌলিক সংখ্যা মানে এনেকা এটা নাম্বাৰ যি 1 দি আৰু নিজৰ দি ডিভাইড হ'ব, মানে हिंदी आप लोग बुझा, ऐसा एक नंबर जो केवल खुद से और 1 से डिवाइड होगा, माने निजे 1 दी डिवाइड हो और निजेर संख्या दी डिवाइड हो, भाग हो।
তেনেহ'লে এনেকা নাম্বাৰবিলাক হ'ল আমাৰ ওচৰত এনেকা নাম্বাৰবিলাক কোনটো কোনটো এনেকা নাম্বাৰবিলাক হ'ল 2 নাম্বাৰটো 1 দি ডিভাইড হ'ব 1 দি ভাগ হ'ব আৰু নিজৰ সংখ্যা দি ভাগ হ'ব 3 আৰু 5 তিনিটা নাম্বাৰ ওলাল আমাৰ ওচৰত চাব আৰু মৌলিক সংখ্যাটো মই দেখুৱাই দি আছো মৌলিক সংখ্যা তিনিটা হ'ল তেনেহ'লে এটো লিখিবা probability p আৰু ব্ৰেকেটত লিখিবা মৌলিক সংখ্যা এটো মই দেখাই দি আছো জাস্ট এটো তো এমসিকিউ না এমসিকিউ ইমান বনাব নালাগে বাদ দিয়া এটো তেনেহ'লে তথাপি মই মানে দুনিয়াকে বনাই আছো probability কি হ'ব আমাৰ হ'ব মৌলিক সংখ্যাটো উলাল কিমান 3 মানে যোনটো উলাব এটো ওপৰত লিখিবা আৰু মুঠ তলত সকলে সময় মুঠ কিমান আছে 6 কটাকটি কৰা 3 1 যে 3 3 2 যে 6 1/2 answer option number C is the correct answer 1/2 answer right এটো লিখি লব নিজৰ পেপাৰত এটো লিখি লব 1/6 এটো বনাই লব যেনেকা মই বনাইছো যেনেকা লিখিছো এটো এবাৰ থুলমুল লিখিলে হ'ল এবাৰ থুলমুল লিখিবা থুলমুল যদি না লিখা তেনেহলে একো লাভ নাই পৰীক্ষাত কিন্তু পাহৰি যাব আচ্ছা নেক্সট কোশ্চেন নাম্বাৰ 2 তেখেতে কি ক'লে কোশ্চেন নাম্বাৰ 2 ক'লে প্ৰথম একোটা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হল সংখ্যাটো 7 ৰে বিভাজ্য হোৱাৰ স্বাভাৱিকতা একোটা স্বাভাৱিক সংখ্যাৰ পৰা কিমান ধুনিয়া কোশ্চেন হেতু চাব প্ৰথম একোটা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হল সংখ্যাটো 7 ৰে বিভাজ্য এতিয়া তেখেতে ক'লে এনেকা কোশ্চেনটো এনেকা 1 ৰ পৰা যদি আৰম্ভণি কৰি আছে 1 2 3 ডট 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 একলৈকে গৈ আছে 1 2 3 4 5 6 7 8 9 10 এনেকা গৈ থাকা আৰু 100 লৈকে যোৱা কিমান সংখ্যা আছে যেটো আমাৰ 7 ৰে বিভাজ্য 7 দি ভাজ্য হ'ব তেনেহলে আমাৰ প্ৰথম সংখ্যাটো কোনটো ওলাব চাকচোন 1 2 3 4 4 5 6 ইমান লৈকে তো আমাৰ ভাগ নহয় 7 ৰ পৰা আৰম্ভণি হ'ব মানে এনেকা যদি কোশ্চেন দিয়ে এক্সামনত এনেকা কোশ্চেন তেখেতে দিয়ে 100% দিব এনেকা কোশ্চেন দিলে আপোনালোকে টেবল জানা না নমতা জানা না যি সংখ্যাৰ তেখেতে কথা ক'ব যি সংখ্যা ক'ব হেতু নমতা লিখি দিয়া 7 1 * 7 7 * 7 4 2 * 14 7 3 * 21 এনেকা লিখি দিয়া ডট 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 এতিয়া তেখেতে ক'লে 100 কেতিয়াও ডিভাইড নহয় জানো 100 ডিভাইড হয় নেকি নহয় তেনেহলে এটো কেনেকা ওলাব আমাৰ মুঠ সংখ্যা কিমান হ'ব আমাৰ প্ৰথম সংখ্যাটো 7 হ'ব 7 দি আমি গৈ থাকিম তেনেহলে ইয়াত শৰ্টকাট আছে এটা এটো শৰ্টকাটটো হল মই দেখুৱাই দি আছো শৰ্টকাট একদম শৰ্টকাট মানে ট্ৰিক এটা ডাইৰেক্ট কি কৰিবা এনেকা যদি কোশ্চেন আহে তেনেহলে এই 100 সংখ্যাটো ডাইৰেক্ট 100 ইয়াক 7 দি ভাগ দি দিয়া 7 7 * 7 ইয়াত ৰৈ গল 3 7 4 * 28 হৈ গল মানে মুঠ সংখ্যা কিমান আছে যেটো ভাগ যাব 14 কিমান আছে 14 তেনেহলে হেতু আমাৰ এনসারটো ওলাইছে 14 টো ওপৰত লিখিবা 14 ওপৰত আৰু তলত মুঠটো লিখিবা মুঠ কিমান আছে 100 মুঠ কিমান আছে 7 * 7 7 2 * 14 ওকে 7 4 * 28 সরি মুঠ সংখ্যাটো হল 100 ওপৰত লিখিবা আমাৰ ভাগফল কিমান ওলাল 14 এতিয়া কটাকটি কৰি দিয়া 2 ৰ নমতা দিয়ে 2 7 * 14 আৰু ইয়া 2 5 * 10 50 7/50 অপশন নম্বৰ এ ইজ কারেক্ট आंसर এটো বনাই লব মই বনাই দি আছো বনাই লব এটো এতিয়া মই বনাই দি আছো মই ডাইৰেক্ট যদি দিও তেনেহলে বহুতে স্টুডেন্ট না জানে বহুতে স্টুডেন্টৰ টিচাৰ নাই বহুতে স্টুডেন্ট টিউশন কৰা নাই তেখেতে কেনেকা বনাব ইয়াৰ কাৰণে মই ভাবিছো সলিউশন কৰি দিও সমাধান কৰি দিওটো ভাল হ'ব ইয়াৰ কাৰণে সমাধান কৰি দি আছো অলপ পেশেন্ট ৰাখি অলপ ধৈৰ্য ৰাখি গোটেই কেটা লিখি লব এটো লিখি লব সাইডত লিখি লব ওকে কোশ্চেন লিখি লব কোশ্চেনটো লিখি এই সমাধানটো কৰি লল এতিয়া কোশ্চেন নম্বৰ 3 তেখেতে ক'লে তলৰ কোনটো ঘটনা স্বাভাৱিকতা হ'ব পাৰে দ্যাটস ভেরি ইম্পর্টেন্ট কোশ্চেন ভেরি ইম্পর্টেন্ট কোশ্চেন ওকে ভেরি ইম্পর্টেন্ট কোশ্চেন মাই ডিয়ার ফ্রেন্ডস ইয়াত আপোনালোকে চাব মানে তেখেতে ক'লে যে কোনটো স্বাভাৱিকতা হ'ব পাৰে মানে ধৰি লোৱা এজন লৰা আছে এ নামৰ এজন লৰা আছে বি এটো ধৰি লোৱা জাস্ট এটা এক্সাম্পল দি আছো ইয়াৰ লগত 20 টকা আছে আৰু বিৰ লগত 1 টকা নাই বি ক'লে 1 ক'লে 1 এ নামৰ লৰা ক'লে বি এ ক'লে
যে ফ্ৰেণ্ডছ আমাক 10 টাকা ধাৰ দিয়া, 10 টাকা আমাৰ দিয়া আমাক 10 টাকা, তেনেহ'লে এ দিব পাৰে না নোৱাৰে কওকচোন? পাৰিব। अगर ए के पास 20 रुपया है और बी के पास पैसा नहीं है और बी बोलता है ए को कि भाई मुझे 10 रुपया दो, तो बी 10 रुपया दे सकता है क्योंकि बी के पास ऑलरेडी 20 रुपया, ए के पास 20 रुपया है নহয় জানো? এৰ লগত কিমান আছে 20 টকা, তেনেহ'লে বিয়ে সুধিলে ক'লে আমাক 10 টকা দিয়া, তেনেহ'লে দিব পাৰে। दे सकता है कि नहीं दे सकता है? दे सकता है। अगर मैं एक क्वेश्चन और ध्यान देना है आपको, ये होगा ये ऐसा यहाँ पे करने से, अगर मैं ऐसा बोलूं कि ए के पास 73 ওচৰত ধৰি লোৱা না, आपके पास 73 ওচৰত যদি 5 টকা আছে আর তহঁতে ফ্রেন্ডে কৈ আছে আমাক 10 টাকা দিয়ে, দিব পাৰে নেকি আপুনি? নোৱাৰে। अगर आपके पास 10 रुपया है और आपका फ्रेंड अगर बोल रहा है, आपका फ्रेंड एफ दे दिया, फ्रेंड ने बोला 20 रुपया दो भाई, तो ये नहीं दे सकता। ये बोलेगा भाई मेरे पास 10 रुपया है, हम तुम्हें 20 रुपया नहीं दे सकता। डेट मीन्स अगर दे सकता है तो हेतु स्वाभाविकता होबो, और যদি নোৱাৰে তেনেহলে নহব। এই কোৱেশ্চনটো চাব, হেতু হল 3 টকা, মানে তলৰটো মুঠ টকা হল না, নহয় জানো? তলৰটো मुठ टका है आमक चाब लगे। यहाँ पे 3 रुपया है और कोई 2 रुपया मांगा, माने आमार उचरत आछे तलर टू 3, तेखेते 2 टका आमार लगत खुजिले आमी दिबो पारो कि नोवारो? पारिम। तेनेहले हेतु स्वाभाविकता हबो, हेतु चाब। इयार जदि मैं दशमिकटो चराई दिउ, दशमिकटो एरि दिया, तेनेहले 1/5/10 हबो, 1/5/10। अब सोचो, मतलब नीचे का वैल्यू कम होना स्वाभाविकता नहीं होगा। तलर भैलुटो जुदी, तलर मानटो जुदी कम है ऊपरर परा, तेनेहले आमी कम हेतु स्वाभाविकता हबो नोवारे। गम पाइसा? मतलब ये 10 रुपया है, 15 रुपया मांग लिया किसी ने, नहीं दे सकता, हेतु नोवारे। इसको भी देखो, 1 पॉइंट को हटा दो। अगर मैं दशमिक हटाता हूँ, दशमिक के लिए 1, दशमिक पाँचत केटा संख्या আছে 3টা, 3টা জিরো দি দিয়া, মানে 1000 टका। एतियाও চাব, नीचे का वैल्यू कम है ना, ऊपरर भैल्यूटो है बेसी, तेनेहले हेतु स्वाभाविकता हब नोवारे। ऊपरर भैल्यू कम हब लागे, ऊपरर भैल्यू बेसी हब नालागे, हेतुओ चाब। तलर भैल्यूटो कम নহয়, ऊपरर भैल्यूटो बेसी, हेतुओ स्वाभाविकता हब नोवारे। एतिया स्वाभाविकता केवल मात्र ऑप्शन नम्बर ए हब, ऑप्शन नम्बर यात कारेक्ट आंसर ऑप्शन नम्बर ए। वाई? कारण आपनालोके जाने ऊपर तलर भैल्यूटो बेसी आछे, ऊपरर भैल्यूटो कम आछे, हेतुए आंसर हब। कारण 3 टकार পৰা 2 टका आमी দিব পাৰো। सो वेरी वेरी इम्पर्टेन्ट, हेतु बनाई लব। एतिया हेतु चाब, घटना इ स्वाभाविकता प्लस घटना इ নহয়াৰ स्वाभाविकता हब। याद रखना, कितना अच्छा क्वेश्चन है। घटना इ स्वाभाविकता मतलब ये सोचो कि अच्छा एटु धरि लोआ, एतिया आपनार उचरत बरखुन आहिब पारे বা আহিব নোৱাৰে, হেতু কি হ'ব? যদি বৰষুণ আহিলে এবাৰ আহিব পাৰে আৰু যদি নোৱাৰে এবাৰ আহিব নোৱাৰে, দ্যাট মিন্স 1 এনেকা যদি দিয়ে ডাইরেক্ট 1 आंसर 1। ओके, नेक्स्ट क्वेश्चन। এটা অসম্ভৱ ঘটনাৰ স্বাভাৱিকতা হল, অসম্ভৱ ঘটনা মানে যি ঘটনাটো কেতিয়ালৈকে হোৱাই নাই মানে হ'ব নোৱাৰে, মানে 0। অসম্ভৱ মানে হোৱা নাই, হ'ব নোৱাৰে 0, হেতু বাদ দিয়া। এতিয়া नेक्स्ट এটা পরীক্ষাত সকলে प्राथमिक घटना स्वाभाविकता, हेतु धरि लोआ तोमार स्कूलत এটা परीक्षा लोआ हल, तार भितरत फार्स्ट डिविजन और फार्स्ट पजिशन कोने उलाब? एजन स्टूडेंटे उलाब, নহয় জানো? परीक्षा लोआ हल और प्राथमिक घटना, हेतु बाद दिया। घटना सटना एबिलाक बाद दिया, डायरेक्ट धरि लोआ परीक्षा लोआ हल और प्राथमिक नम्बर कोने उलाब? फार्स्ट कोने उलाब? एजन स्टूडेंटे उलाब। इयाते एजन हबो 1। 7 नम्बर, এটা লুডু গুটি এবাৰ মাৰিলে 9 পোৱাৰ স্বাভাৱিকতা, এটু কেতিয়াও হ'ব নোৱাৰে, এটু आंसर 0 হ'ব। কাৰণ আমি জানো লুডু গুটিৰ ভিতৰত মাত্ৰ 6টা মান সংখ্যা থাকে, 6টা মান 1 1 2 3 4 5 6 ইমানে সংখ্যা থাকে, 9 কেতিয়াও নাহে। ইয়াৰ কাৰণে আমি ক'ব পাৰো হেতু স্বাভাৱিকতা হ'ব নোৱাৰে, দ্যাট মিন্স 0 হ'ব নোৱাৰে, দ্যাট মিন্স 0। ओके, नेक्स्ट और ये क्वेश्चन तो मैं एटा पीपीटी बनाइছো तार পৰা শিকাই দি আছো, এটো ধুনিয়া क्वेश्चन।
এতিয়া হল আমাৰ ইয়াৰ পৰা শিকুৱাই দি আছো হেতু কোশ্চেনটো চাব ইয়াত তেখেতে কৰে এটা বাকচত তিনিটা নীলা দুটা বগা ইয়াৰ আগতে মই যিমান শিকালো এটো 1 মাৰ্কৰ কাৰণে আৰু হেতু হল 2 মাৰ্ক 3 মাৰ্ক এক্সামৰ 2 মাৰ্ক 3 মাৰ্কে দিব 4 মাৰ্ক নেদিয়ে তো 2 মাৰ্ক বা 3 মাৰ্ক পাব আপোনালোকে জানে 26 ৰ 2 মাৰ্কৰ আহিছে এটা বাকচত এটা নীলা আৰু কালাৰটো অলপ বেছি বেলেগ লব লাগে এক মিনিট ৰেড ললে হল এতিয়া তেখেতে কলে এটা বাকচত তিনিটা নীলা দুটা বগা আৰু চাৰিটা ৰঙা মাৰ্বল আছে যদি এটা মাৰ্বল ইয়াদৃচ্ছিকভাৱে অনা হয় তেনেতে হেইটো বগা হোৱাৰ সম্ভাৱিকতা এতিয়া এটো পৰীক্ষাত কেনেকা বনাবা ঠিক পৰীক্ষাৰ নিচিনা মই বনাই দি আছো ইয়াত লিখিবা এটা বাক্সত তেখেতে কলে তিনিটা নীলা নহয় নীলা এনেকা লিখিবা নীলা মাৰ্বলৰ এনেকে লিখিবা সংখ্যা নীলা মাৰ্বলৰ সংখ্যা কিমান দিবা কিমান আছে 3 দি দিয়া এতিয়া আকৌ তেকেনে কৰে তিনিটা নীলা দুটা বগা এতিয়া লিখিবা বগা এই কালাৰটো এতিয়া লিখিবা বগা এতিয়া লিখিবা বগা মাৰ্বলৰ সংখ্যা ৰেড টুৱে ভাল আমাৰ এতিয়া লিখিবা বগা মাৰ্বলৰ সংখ্যা বগাটো কিমান আছে সাক 2 দি দিয়া এতিয়া আকৌ লিখিবা ৰঙা মাৰ্বলৰ সংখ্যা ৰঙাটো কিমান আছে সাক 4 দি দিয়া এতিয়া লাষ্টত লিখিবা মুঠ মাৰ্বলৰ সংখ্যা মুঠ মাৰ্বলৰ সংখ্যা গোটেই কেইটা প্লাস কৰি দিয়া 4 5 6 7 8 9 কিমান হল 9 দি দিয়া এতিয়া তেখেতে কলে বগা হোৱাৰ সম্ভাৱিকতা নহয় জানো এতিয়া বগা হোৱাৰ সম্ভাৱিকতা মই তলত মানে নাই ইয়াতে বনাই আছো বগা হোৱাৰ সম্ভাৱিকতা লিখিবা এনেকা probability p ব্ৰেকেটেড লিখিবা বগা ব্ৰেকেট ক্লোজ কৰি দিয়া এতিয়া p মানে কি প্ৰায়িকতা সম্ভাৱিকতা এতিয়া আমাক কি লিখিব লাগে এনেকা তলৰ মুঠটো সকলে সময় তলৰ মুঠ p মানে তেখেতে কলে বগা হোৱাৰ সম্ভাৱিকতা তেনেহলে বগাহে কৰিম মই তেনেহলে আমাক কি কৰিব লাগিব এই বগাটো কিমান বগাটো আছে আমাৰ উচ্চৰত 2 কিমান আছে 2 নহয় জানো এটো 2 হেতু ওপৰত দি দিয়া আৰু মুঠ সংখ্যা সকলে সময় তলত দি দিয়া 9 যদি কটাকটি হয় কাটি দিয়া আৰু যদি নহয় এনে এৰি দিয়া হেতু এনসাৰ হৈ গল নেক্সট হেতু এনসাৰ হৈ গল ওকে নেক্সট হেতিয়া নাম্বাৰ 2 নম্বৰ খিনি এটু আহিছে এক্সামত এটু মই কৰাই দি আছো আমাৰ মানে ইনকৰ হ'ব একো নহয় পেন এতিয়া 144টা বল পেন থকা এটা মুঠ বল পেনৰ 20টা বল পেন বেয়া আছে আৰু বাকিবোৰ ভাল নীলাই এটা কলম কিনিব যদি এই ভাল হয় আৰু বেয়া হলে নিকিনে দোকানীয়ে ইয়াদৃচ্ছিকভাৱে এটা কলম আনিলে আৰু তাইক দিলে সম্ভাৱিকতা কি দুটা কোশ্চেন আমাক দিলে অপচন নম্বৰ 1
ৰোমান নম্বৰ 1 তাই এইটো কিনিব আৰু তাই এইটো নিকিনে বা দিয়া নিলাইছিলে বা দিয়া নিজে ভাবা তই যদি দোকানত গৈ আছা আৰু যদি কলম কিনিব লাগে ভাল থাকিলেহে কিনিবা নহয় জানো আৰু বেয়া থাকিলে কিয় কিনিবা এটোৱে ওলাব লাগে মানে তাই এইটো কিনে মানে ভাল থাকিলে কিনিব তাই এইটো নিকিনে মানে বেয়াটো মানে আমাক ভালটো স্বাভাৱিকতা নিৰ্ণয় কৰিব লাগে আৰু বেয়াটো নিৰ্ণয় কৰিব লাগে একো নহয় তেনেহলে ইয়াত কেনেকৈ লিখিব মুঠ বল পেনৰ সংখ্যা এনেকৈ লিখিবা ষ্টাৰ্ট এনেকা মুঠ বল পেনৰ সংখ্যা বল পেনৰ এনেকা লিখি থাকা সংখ্যা কিবা হেণ্ডৰাইটিং যদি বুজিব নোৱাৰে মই এনেকা কৈ দি আছো না মুঠ বল পেনৰ সংখ্যা কিমান আছে কওকচোন 144 দ্যাটস ভেরি ইম্পর্টেন্ট ওকে এতিয়া তেখেতে ক'লে না বেয়া আছে 20টা মান বল পেন বেয়া আছে তেনেকে বেয়া বল পেনৰ সংখ্যা এটো লিখি দিয়া বেয়া বল পেনৰ সংখ্যা বেয়াটো কিমান আছে 20 এটো লিখি দিয়া 20 এতিয়া যদি বেয়া 20 আছে তেনেহলে ভাল কিমান হ'ব তেনেহলে ভাল লিখি দিয়া ভাল বল পেনৰ সংখ্যা ভালটো কিমান আছে আমাৰ উত্তৰত যদি 20 আমি মাইনাস কৰি দিও 144 পৰা তেনেহলে আমাৰ 124 ওলাব 124 এটো আমাৰ ভাল হ'ব নহয় জানো আৰু ৰোমান নম্বৰ 1 তেখেতে ক'লে এনেকৈ দি দিবা ৰোমান নম্বৰ 1 probability is equal to তাই এইটো কিনে কোৱেশ্চনটো হমাই দিবা তাই এইটো কিনে মানে ভাল তাই এইটো কিনে ব্ৰেকেট এতিয়া সমান তলৰ সকলে সময়ত মুঠ কিমান আছে 144 ৰাইট 144 ৰাইট আৰু তাই কিনে কোনে কিনিব ভালটোহে কিনিব কোনটো ভালটো ভাল কিমান আছে 124 ৰাইট কটাকটি হ'ব 2 দি 2 ৰ নমতা দি কাটি দিয়া 2 6 গুণ 12 2 2 গুণ 4 আকৌ এটো কাটি দিয়া 2 7 গুণ 14 2 2 গুণ 4 আমাৰ উত্তৰত ওলাল কিমান এনেকা 62/72 আকৌ যদি কটাকটি যায় আকৌ কাটিবা আকৌ 2 দি কাটি দিয়াছোন 2 3 গুণ 6 2 1 গুণ 2 আকৌ কাটি দিয়া 2 2 গুণ 6 2 6 গুণ 12 মানে মুঠ আমাৰ ওলাল কিমান 26 ওপৰল হল 31 এটো হল প্ৰথম ৰোমান নম্বৰ 1 ৰ আমি এনসাৰটো দিলু ওকে এতিয়া ইৰেজ কৰি আছো মই ইৰেজ কৰি আছো ওকে এতিয়া চাব তাই হেতু কিনে এতিয়া আমি বনাম তাই হেতু নেকিনে মানে বেয়াটোহে ওলাব লাগে এটো আপোনালোকে ওলাব পাৰিব আৰু মইতো দেখুৱাই দিলু একো নহয় এটো তাই এটো কিনে এতিয়া দিব লাগে তাই এটো নেকিনে নেক্সট ৰোমান নম্বৰ 2 লিখিবা probability তাই এইটো নিকিনে তাই লিখি থাকা তাই খালি চাই থাকিলে নহব নহলে পাস কৰিব নোৱাৰে ইমান সহজ ম্যাথছ কেনেকৈ আপোনালোকে ফেন কৰা এটো মই ভাবিব নোৱাৰো নিকিনে তাইটো নিকিনে ৰাইট এতিয়া আপোনালোকে বনাবা সকলে সময়ত মুঠ কিমান আছে 144 আৰু নিকিনি মানে বেয়াটোহে নেকিনিব বেয়া কিমান আছে 20 কটাকটি হ'ব 2 1 গুণ 2 0 2 7 গুণ 14 2 2 গুণ 4 আমাৰ উত্তৰত ওলাল কিমান ওপৰৰ 10 নিচৰ 72 আকৌ যাব 2 5 গুণ 10 আৰু 2 3 গুণ 6 2 6 গুণ 12 কিমান হল 2 6 গুণ 12 এতিয়া ওপৰৰ 5 তলৰ 36 হেতু সো এটো হৈ গল নেক্সট আমি আকৌ বনাই আছো এটো আপোনালোকে উঠাই লব বা স্ক্ৰিনশ্বট ললে হল এটা লুডু গুটি এবাৰ মাৰি পঠিওৱা হৈছে ঠিক আছে এবাৰ মাৰিলে মানে এটা লুডু গুটি মাৰিলে তেখেতে কৈ আছে আৰু একো নহয় এটা মৌলিক সংখ্যা আৰু ৰোমান নম্বৰ 2 2 আৰু 6 ৰ মাজত সংখ্যা পোৱাৰ স্বাভাৱিকতা এটো মই বনাই দিছো ওপৰৰ তথাপি মই আকৌ বনাই আছো ওপৰত মই এটো বনাইছো যে এটা লুডু গুটি যদি মই মাৰি আছো
এটা মৌলিক সংখ্যা তেখেতে ক'লে ব্লেকটোৱে ভাল এতিয়া এটো লিখিবা কেনেকা এনেকা লিখিবা এটা লুডু গুটি মাৰিলে লুডু গুটি হ্যান্ডরাইটিং ভাল নহয় এবাৰ মাৰিলে এটো মই ৰেড লৈ আছো হা এক মিনিট যদি বুজাই না যায় তেনেহলে লাভে নাই আৰু আপোনালোকে লিখিব নোৱাৰে ওকে এনেকে লিখিবা এটা লুডু গুটি লিখাটো এনেকা লুডু গুটি এবাৰ মাৰিলে এনেকা লিখিবা পৰীক্ষা 2 মাৰ্ক এনে নেদিব এবাৰ মাৰিলে সংখ্যা বৰ হল সংখ্যা আমাক কি ওলাব কওকচোন 1 এনেকা লিখিবা 2 3 4 and 5 and 6 ইমানে ওলাব 6 লৈকে ইমানে ওলাব নহয় জানো 1 2 3 4 5 and 6 ওকে 6 এতিয়া তেখেতে ক'লে আৰু মুঠ সংখ্যা লিখি দিয়া মুঠ সংখ্যা সকলো সময় মুঠ সংখ্যা লিখিবা কিন্তু মুঠ সংখ্যা আমাৰ উত্তৰত কিমান ৰৈ গ'ল 6 এতিয়া probability roman number 1 আমি সলিউশন কৰি আছো probability is equal to মৌলিক সংখ্যা এটো লিখি দিবা মৌলিক সংখ্যা ওকে মৌলিক সংখ্যা এতিয়া আমাক কোৱাচোন মৌলিক সংখ্যাটো মই অলপ আগত কৰাইছো মানে এনে সংখ্যা যি 1 আৰু নিজে দি ডিভাইড হয় যেনেকা 2 3 আৰু 5 তেনেহলে আমাৰ মুঠ সংখ্যাটো হল 6 আৰু মৌলিক সংখ্যাটো কেইটা ওলাল 3টা হেতু কটাকটি কৰি দিয়া 3 গুণ 3 3 2 গুণ 6 आंसर হ'ব 1/2 ওকে নেক্সট আৰু তেখেতে ক'লে আৰু এটা আছে মই এটো বনাই দি আছো তেখেতে ক'লে 2 আৰু 6 ৰ মাজত হেতু সোৱা 2 আৰু 6 ৰ মাজত এটো কৈ আছে না তেখেতে 2 আৰু 6 ৰ মাজত এতিয়া চাব 2 আৰু 6 ৰ মাজত 2 আৰু 6 ৰ মাজত আমাৰ 3 4 আৰু 5 এই তিনিটাই সংখ্যা তেনেহলে হেতু এনেকা লিখিবা roman number 2 probability ব্ৰেকেটত হেতু লিখি দিবা 2 আৰু 6 ৰ মাজত হেতু লিখি দিবা মই জায়গাটো এৰি দি আছো এতিয়া আপোনালোকে বনাবো টোটাল হ'ব আমাৰ 6 2 আৰু 6 ৰ মাজত 3 আছে 3 দি দিয়া এক কটাকটি কৰি দিয়া 3 গুণ 3 3 2 গুণ 6 এটো आंसर over 1/2 that means roman number 1 1/2 again the roman number 2 same answer 1/2 next hetu acha ikkapon hetu moi pichot korai di asu etia hetu apnaloke pai jabo eta mona tinita ronga duta pasta kola ha tona mane ronga hoar hobabikta ronga rongor no hoar hobabikta kiman dunia question tothapi এটো কেনেকা বনাবো আপোনালোকে লিখি লব মই বারবার লিখিব নোৱাৰো কাৰণ বহুত কোশ্চেন আছে আমাৰ উত্তৰত ইয়াৰ কাৰণে মই এটা দুটা শিকাই দিলু এটো লৈ আপোনালোকে বনাই থাকিবা তেনেহলে লিখিলে হল মই ডাইৰেক্ট শর্টকাট লিখি আছো অলপ ৰংগা কিমান আছে ৰংগা আছে আমাৰ তিনিটা কলা কিমান আছে কলা আছে আমাৰ উত্তৰত 5টা মান ওকে এতিয়া মুঠ কিমান হ'ব তেনেহলে মুঠ হ'ব 8 এতিয়া তেখেতে a নাম্বাৰ আমি সলিউশন কৰি আছো
probability bracket ৰঙা ৰঙৰ হোৱা ইয়াতে ৰঙা দি আছো ৰঙা আচ্ছা আবে কোৱাচোন ৰঙা কেইটা আছে তিনিটা মুঠ কিমান আছে 8 কটাকটি হয় নেকি নহয় তেনেহলে এটো এনসার এটো হেক হৈ গল আকো অপশন নম্বৰ বি নম্বৰ 2 ৰঙা ৰঙৰ নহোৱা মানে কলাটো হয় না নহয় তেখেতে ইনডাইৰেক্টলি কলে ৰঙা ৰঙৰ নহোৱা কেইটা আছে probability is equal to এটো লিখিলে হল ৰঙা ৰঙৰ নহোৱা এতিয়া ককচোন ৰঙা ৰঙৰ নহোৱা মানে কলা কিমান আছে 5 টোটাল কিমান আছে 8 কটাকটি হ'ব নেকি নোৱাৰে হেতু এনসার সো ইমান ধুনিয়া কোশ্চেন বনাই থাকা 3 মাৰ্ক পাবো আপোনালোকে আকো তেখেতে কলে যে ভালদৰে মিলোৱা 52 এটা ৰজা ৰঙৰ আচ্ছা ইয়াৰ আগতে মই এটো মই টোটালে সলিউশনটো দি দিম একো নহয় এটো হ'ব এটা বাক্সত তিনিটা নীলা দুটা বগা তেখেতে দিছে আকো তিনিটা নীলা দুটা হেতুটো বনাই লব আপোনালোকে নিজে হোমৱৰ্ক এটা তিনিটা নীলা দুটা বগা আৰু চাৰিটা ৰঙৰ মাৰ্বল আছে যদি ইয়াদিছে ভাবে টনা হল তেন্তে বগা আৰু ৰঙা হোৱা হ'ব বিটা এটো পাই যাব আপোনালোকে এতিয়া হল এটো বাদ দিয়া জন্মদিন হোৱাৰ লিপ ইয়াৰ বাদ দি এতিয়া আমি আৰু এটা হিকাই দি আছো এতিয়া হল এতিয়া আমাক এটো বাদ দিয়া আমি এটা বুকৰ কোশ্চেন এটা লৈ আছো বুকখিনি আমাৰ উচৰত হল এটো বুকৰ আগতে মই দুটা পেপাৰটো কৰি দি আছো ৰব আৰু এটো কৰি লব এৰিব নোৱাৰে এটো জেনেকা সাব এটো হল 25 পেপাৰ এটো 25 পেপাৰ আছে তেখেতে কলে আচ্ছা কোশ্চেনটো মই লৈ যাই আছো একো নহয় ৰব কোশ্চেনটো লৈখিনি কৰাই দি আছো মই অপশন নম্বৰ 1 and 2 ৰাইট ৰব পিপিটি টো বনোৱা নাই এটো ইয়াতে কৰি দি আছো মই ইয়াতে কৰি দি আছো এটো হল 25 কোশ্চেন এতিয়া 25 কোশ্চেনটো মই সলিউশন কৰি আছো তেখেতে কলে এজন শিশুৰ এটা লুডু গুটি আছে যাৰ 6খন পিঠিৰ তলত দেখুৱা দৰে আখৰ উলাই হেতু আখৰটো লিখি দিবা এক্সামত লিখিখিনি ডাইৰেক্ট মই কৈ আছো 1 নম্বৰ roman solution probability is equal to ব্র্যাকেটত a দি দিয়া আৰু সমান দি দিয়া আমাৰ মুঠ কেইটা আছে ককচোন 1 2 1 2 3 4 5 6 গোটেই কেইটা মানে কিমান আছে গোটেইটো টোটালটো আমাৰ উচৰত আছে 6 দি দিয়া এতিয়া a কেইটা আছে a ইয়াত আছে এটা আৰু ইয়াত আছে এটা দুটা a কেইটা আছে দুটা তাৰ মানে 2 নম্বৰটো ওপৰত দি দিয়া আৰু কটাকটি কৰা 2 গুণ 2 2 3 गुण 6 आंसर किनी उलाबो 1/3 2025 का क्वेश्चन का पेपर है जो मैं सॉल्यूशन कर रहा हूं सो वेरी इंपॉर्टेंट ओके एटी आमार रोमन नंबर 1 सॉल्यूशन हल रोमन नंबर 2 तेखेते कोले डी प्रोबेबिलिटी इज इक्वल टू डी राइट डी टोटल टू किमान আছে टोटल মুঠ কিমান আছে 6 এটিয়া ডি কেইটা আছে এই লাইনৰ ডি এটা হে আছে তেনে হলে 1 কটাকটি কৰিব নালাগে এটো না যায় এটো आंसर হেক হৈ গল ओके এটো হেক হৈ গল এতিয়া আৰু এটা পিপিটি লৈ আছো আৰু এটা পিপিটি লৈ আছো আৰু 26 ৰ মই কোশ্চেনটো চাই আছো 26 ৰ টু চাব 26 ৰ হেতু কোশ্চেনটো বহুতে ইজি এটো আপোনালোকে বনাব পাৰে একো নহয় ওকে ইয়াৰ আগতে মই এটা দি আছো বুকৰ কোশ্চেনটো দি আছো হেতু সমাধান কৰি দি আছো তাৰ পিছত হেতু মই জানো আপোনালোকে বনাই লব একো নহয় এটো এটো 26 ৰ এটো সমাধান কৰিম তাৰ আগতে আমাৰ লোকৰ এটো ইম্পৰ্টেন্ট হ'ব কি বুকৰ টু কোড গল
ইয়াতে আছে বুকখিনি যি আছে তাৰ ভিতৰত মই এটা দেখুৱাই দি আছো এটো বাদে দিয়া ডাইৰেক্ট এক্সাৰসাইজত এনেকা মই ইম্পৰ্টেন্ট কৰি দিলো ইমান কৰিলে আপোনালোকে পাস 100% পাস হ'ব 100% পাস হ'ব তাৰ আগতে আৰু এটা এটো ইম্পৰ্টেন্ট হ'ব এই তাসৰটো ইয়াত আছে এই যে এটো 40 নাম্বাৰ ভেৰি ইম্পৰ্টেন্ট এই 40 নাম্বাৰৰ পৰা কোশ্চেন তেখেতে উঠাই বনাই আছে এক্সামিনাৰে 40 নাম্বাৰৰ পৰা বনাই আছে 40 নাম্বাৰ এবাৰ ৰিড কৰাচোন এবাৰ এটো ধুনিয়াকে পঢ়া ভালদৰে এটো কৰিব 40 নাম্বাৰ 15.1 সোয়া এটো সোয়া এতিয়া খালি মই নাম্বাৰখিনি লিখি লোৱাটো ভালদৰে মিলোৱা 52 52টা কাৰ্ড থকা এজোৰা তাস পাতৰ পৰা এটা কাৰ্ড টানি লোৱা হল এতিয়া এটা কাৰ্ড টানি লোৱাৰ তেখেতে এক্সামিনাৰে এনেকা কোশ্চেন দিয়ে আৰু ইয়াৰ ভিতৰতে তেখেতে বনাই দিয়ে এটা ৰঙা ৰঙৰ ৰজা এটা ৰঙা মুখ কাৰ্ড এটা ইকাপন এটা মুখ কাৰ্ড তাৰ পিছত দেবিলাকে দি দিব আৰু এটো চাব না 26 মই জি পেপাৰৰ জি পিপি2 টো ললো তেখেতে কি কলে এটা মুখ কাৰ্ড আৰু এটা ইকাপন হেতু চাব কৰ পৰা দিছে কোশ্চেনটো কৰ পৰা দিছে আমাক এটা মুখ কাৰ্ড আৰু তেখেতে কলে এটা ইকাপন এই কোশ্চেনটো কৰ পৰা দিছে 40 নাম্বাৰ কোশ্চেন আপোনালোকৰ বুকৰ কোশ্চেনটো জি বুকৰ কোশ্চেন কিনি আছে 40 নাম্বাৰ এটা মুখ কাৰ্ড হেতুৱে দিলে 3 নাম্বাৰটো তেখেতে দি দিছে আৰু 5 নাম্বাৰ এটা ইকাপন হেতুৱে আমাৰ 26 ৰ এক্সামত দিলে আৰু ইয়াৰ আগতেও বহুত কেইটা মানে আমাক গোটেই কেইটা কৰিব লাগিব ইয়াৰ কাৰণে মই সমাধানটো তাতে কৰা নাই মই ভাবিছো তো এই গোটেই কেইটা কৰি লোৱাটো ভাল হ'ব ইয়াৰ পৰাহে দিব 100% গোটেই কেইটা জিমান ৰোমান নম্বৰ 1 2 3 4 ইয়াৰ আগতে আমাক জানিব লাগিব যে এটা কাৰ্ডৰ ভিতৰত 52 তাসপাতৰ ভিতৰত আমাৰ ৰঙা ৰঙৰ ৰজা কেইটা থাকে তেনেহলে ৰঙা ৰঙৰ ৰজা এটো সাইডত লিখি দিয়া খালি লিখি দিলে হল ৰঙা ৰঙৰ ৰজাৰ সংখ্যা হ'ব দুটা মানে ৰঙা ৰঙৰ ৰজা দুটা এটো লিখি দিয়া তাৰ পিছত বনাই লব এটা ৰঙা মুখ কাৰ্ড গম পাইছা ৰোমান নম্বৰ 2 এটা ৰঙা মুখ কাৰ্ডৰ সংখ্যা হ'ব 12 ইয়াত হ'ব 12 দি দিয়া তাৰ পিছত তেখেতে এটো 3 নম্বৰ হল না 3 নম্বৰ নহল সৰি মুখ কাৰ্ডটো হ'ব ৰঙা মুখ কাৰ্ডটো 6 হ'ব মানে কলা আৰু ৰঙা দুটা মিলাই 12 12 গম পাইছা দুটা মিলাই 12 টোটাল মুখ কাৰ্ডটো হ'ব 12 হেতু হ'ব 12 নিজৰ বুকত লিখিলিয়া লিখিলে হল আৰু এটা ৰঙাটো হ'ব 6 याद रखना लाल और काला दोनों मिला के होता है 12 मतलब टोटल मुख काट की संख्या होगा 12 लाल रंग का होगा 6 काला का होगा 6 तो काला यहाँ पे नहीं है टोटल होगा 12 इटू लिखी लो और रंगा रंगर मुख काट होगा 6 और 51 और 4 नंबर देखते हैं 4 नंबर है गुलाम की संख्या एक ही होता है मतलब पान का गुलाम ना तो एक होगा यहाँ पे एक गुलाम एक होगा और उसके बाद 5 नंबर 51 और ये होगा 13 होगा ये होगा 13 51 13 और ये वाला भी लिख लो बेगम जो होता है ये भी 6 नंबर ये भी 1 होगा ये भी 1 अब बनाने से हुआ अब कितना इजी है क्वेश्चन তেখেতে এক্সামিনাৰে আমাক কি দিছিলে ৰোমান নম্বৰ 3 আৰু ৰোমান নম্বৰ 5 এক্সামত আমাৰ 26 ত দিছিলে এতিয়া আমি ডাইৰেক্ট লিখি মুঠ কিমান আছে মুঠ কাৰ্ডৰ সংখ্যা কিমান আছে এটো লিখিবা 52 আৰু এটো লিখিলে হল ৰঙা ৰঙৰ মুঠ কাৰ্ডৰ সংখ্যা কিমান আছে 6 এটো লিখি লব তাৰ পিছত ডাইৰেক্ট probability ইকুৱেল টু হেতু লিখি দিবা এটা ৰঙা মুখ কাৰ্ড এটো ব্ৰেকেটত হমাই দিবা তাৰ পিছত লিখিবা লিখিলে হল এটো এনেকা হ'ব তাৰ পিছত মুঠ কিমান আছে 52 আৰু এটো কিমান আছে এটা মুখ কাৰ্ড 6 এটো কটাকটি কৰি দিয়া 2 দি 2 3 গুণ 6 2 1 গুণ 2 2 6 গুণ 12 আকৌ যাব 3 1 গুণ 3 গুণ 3 3 গুণ 3 3 2 গুণ 6 মানে आंसर হ'ব 1/12 ওকে आंसर হ'ব 1/12 লিখিলে হল आंसर 1/12 এটো লিখি দিয়া মানে সাইডত লিখিলে হ'ব এনেকা
12 আৰু 1 সেইটো হৈ গ'ল আৰু তেখেতে ক'লে এটা ইকাপন সেইটোও মই সমাধান কৰি দি আছোঁ ইকাপন ন ইকাপন যদি কৈ আছে তেনেহ'লে probability is equal to এইটো লিখিবা ইকাপন ব্ৰেকেটত আকৌ লিখিবা মুঠ তলত 52 আৰু ওপৰত লিখিবা 13 13 গুণ 13 13 4 গুণ 52 1/4 এনসার ওকে হৈ গ'ল সেইটো হৈ গ'ল মানে গোটেইকেইটা আপোনালোকে ওলাই ল'ব সেইটো একো নহয় আৰু এটা তেখেতে দিছিলে এটা ৰঙা ৰঙৰ ৰজা মানে এইটো কেনেকা হ'ব probability is equal to এইটো লিখিবা ৰঙা ৰঙৰ ৰজা ইকুৱেল 52 ওপৰত দিবা 2 2 দিয়ে 2 গুণ 2 2 2 গুণ 4 2 2 6 গুণ 12 1/26 এইটো এনসার 2 গুণ 2 2 গুণ 4 2 6 গুণ 12 হয় 1/26 এনসার এইটো হেক হৈ গ'ল মই আশা কৰিলো মই চেপ্টাৰটো গোটেইকেইটা হেকে কৰিলো probability চেপ্টাৰ ইমানে হ'ব আৰু নালাগে ইমান কৰিলে হ'ব more than enough that's very very important I hope আপোনালোকৰ ভিডিওটো ভালে লাগিছে কোনোবাই অসুবিধা যদি আছে আমাক কমেন্ট কৰি জনালে হল হেতু মই এতিয়া মই আকৌ 3 মাৰ্ক কভাৰ কৰিলো ইয়াৰ আগতে ডেসক্ৰিপচনত মই এটা লিংক দি আছো তাতে আপোনালোকে চাই ল'ব ইয়াৰ আগতে দুটা চেপ্টাৰ আৰু কভাৰ কৰিছো কনস্ট্ৰাকচন এন্ড মেইন মুড মিডেন মধ্যমা বহুলক বিলাক দুনিয়া চেপ্টাৰ তো এটু কৰিবা আৰু এটু কৰিবা আৰু ভিডিওটো আপোনালোকে খালি জাস্ট হাই থাকা লাইক একো নকৰা কিন্তু হেতু বহুত বেয়া লাগে আমাক লাইক কৰি দিয়া সাবস্ক্ৰাইবও কৰি ৰাখা আৰু মই দিয়া আছো এক্সাম এতিয়া বহুত উচৰত ইয়াৰ কাৰণে মই গোটেই সাবজেক্টৰ মই কভাৰ কৰিম আমাক লাইক কৰা এটু চেনেলটো অলপমান সাপোর্ট মই গুরু দক্ষিণাৰ কাৰণে অলপমান সাপোর্ট আমাক দি দিয়া सो रिक्वेस्ट कि आप लोग लाइक जरूर कीजिएगा सब्सक्राइब करके रखिए सो